বৰ্তমান ঢেপৰ গাঁৱত উপস্থিত আছোঁহি। যিহেতু আজি বিগত কেইটামান দিনত ডুবদৰ মৌজাৰ অন্তৰ্গত হালুৱাটিং থানাৰ অধীনৰ বিভিন্ন অঞ্চলত ইতিমধ্যে এই টিংপাত উদ্ধাৰ হৈ আছে বিভিন্ন স্থানত। আজিও ঢেপৰ গাঁৱৰ এখন পথাৰত প্ৰায় 48খনমান টিং উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ লগত হালুৱাটিং থানাৰ আৰক্ষী বিষয়াসকলো আছে। গতিকে মই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলটোত এনেকুৱা ধৰণৰ কোনো যাতে ঘটনা নহওক, আৰু এই যিটো ঘটনা আজি অঞ্চলজুৰি আজি কেইবাদিনৰ পৰা এই বিষয়টো এটা তদন্ত চলি আছে। এই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হওক আৰু যাতে এই তদন্ত প্ৰক্ৰিয়াটো উচিতভাৱে আগবাঢ়ি যাওক, আৰু প্ৰকৃত যিসকল দোষী তেওঁলোকো যাতে এই শাস্তি পাওক। গাঁও প্ৰধান হিচাপে এইটো আশা কৰিছোঁ। লগতে এই অঞ্চলটোত যাতে এনেকুৱা ধৰণৰ কোনো ঘটনা আজি যাতে আৰু পুনৰাবৃত্তি নহয়, এইটোকে মই গাঁও প্ৰধান হিচাপে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।